ৰবিৰাম নাৰ্জাৰী বিটিআৰৰ লগত জড়িতও নহয় আৰু ৰবিৰাম নাৰ্জাৰীয়ে প্ৰথমৰ পৰাই বিটিআৰ যেতিয়া জন্ম হৈছিল তেতিয়াৰ পৰাই বিটিআৰক ডাইৰেক্ট নাকচ কৰিছে। বহুল ক্ৰমেও ৰবিৰাম নাৰ্জাৰীয়ে বিটিআৰৰ লগত জড়িত হবলৈ কেতিয়াও নাভাবে, কেতিয়াও চিন্তাই নকৰে। মই বিটিচিৰ মানুহ। মই 2003 চনত আমাৰ ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখে যেতিয়া আমি আভি সময়ৰ মোৰ নেতৃত্বত যিটো আপচু আছিল, বড়ো ৰাইজ আছিল, BPSA, আবব, দুব্বা, BLT, আমি একেলগে দিল্লীত যিটো চুক্তি স্বাক্ষৰ কৰি আহিছো, BTC চুক্তি 2003 10 ফেব্ৰুৱাৰী, সেই চুক্তিৰ লগতহে মই জড়িত আৰু সেই চুক্তিৰ কাৰণেহে মই আছো এতিয়াও। ইয়াৰ পিছত যিটো 2020 চনৰ 17 তাৰিখ ফেব্ৰুৱাৰী তেওঁলোকে যিটো চুক্তি স্বাক্ষৰ কৰিছে, এই চুক্তিটো কমপ্লিটলি ভুৱা, কমপ্লিটলি ঠগবাজ, এইবিলাক একেবাৰে মানে মিছা, এইবিলাক প্ৰবঞ্চনা প্ৰতাৰণাৰ এটা দলিল আৰু ইয়াৰ লগত বিটিচি বাকী কোনেও জড়িত নহয়। UPPLৰ 2-4জন নেতা সুবিধাবাদী স্বাৰ্থপৰ নেতাবিলাকে জড়িত হ'ব পাৰে, আমি ইয়াৰ লগত কোনো জড়িত আৰু এইটো মানে চুক্তিটো আমি কেতিয়াও মানি নলওঁ, আমি ইয়াৰ লগত কোনো দিন কাম নকৰোঁ। কোনো দিন আমি মানি লোৱা নাই। অকল ৰবিৰাম নাৰ্জাৰীৰ কথা নহয়, বিটিচিৰ কোনো দল সংগঠনে, বিটিচি বাকী আমাৰ 35 লক্ষ জনগণৰ ৰাইজে বিটিআৰ চুক্তিটো মানি নলয়, যাৰ কাৰণে এই বিটিআৰ চুক্তিটো নাকচ কৰি পেলাই আন্দোলন কৰা আৰু পূৰ্বৰ যিটো বিটিচি আছে সেই বিটিচিৰ ক্ষমতাটো আজি বিটিআৰ চুক্তি কৰাৰ দ্বাৰা দি তেওঁলোকে যিটো একেবাৰে ধ্বংস কৰিছে, সেইবিলাক ভাল ৰাখিবৰ কাৰণেহে আমি কাম কৰি আছো। ৰাজনীতিৰ ক্ষেত্ৰখনত আপোনালোকে চাব যে নিজৰ নিজৰ দলৰ কৰ্মীবিলাকৰ মনোবলটো অটুট ৰাখিবৰ কাৰণে কিছুমান প্ৰপাগাণ্ডা চলাব লগা হয়। আজি UPPL দলৰ অৱস্থা একদম জৰাজীৰ্ণ। মানুহবিহীন এটা দল হবলৈ গৈ আছে আৰু মানুহবিহীন দল কেতিয়াও দল হিচাপে তিষ্ঠি থাকিব নোৱাৰে আৰু তেওঁলোকৰ দলৰ অৱস্থা অহা MP ইলেকশ্যনৰ পিছত নিশ্চিন্ন হৈ যাব আৰু ইয়াৰ কাৰণে তেখেতসকলে আজি মৰণপণ যুঁজ দিবৰ কাৰণে কিছুমান অসৎ উপায়েৰে কিছুমান মিছা কথাৰ আশ্ৰয় লৈ পেলাই আজি প্ৰপাগাণ্ডাত নামিব লগা হৈছে, কাম কৰিব লগা হৈছে। সেইটো মানে সঁচাকৈ ক'বলৈ গ'লে অত্যন্ত তেওঁলোকৰ কাৰণে বেদনাদায়ক, অত্যন্ত তেওঁলোকৰ কাৰণে দুৰ্ভাগ্যজনক। 5 বছৰ চৰকাৰ চলোৱাৰ পাছত এটা দল মৰি যাব লগা হোৱা অৱস্থাত আহিব লগা যে হৈছে, ইয়াৰ কাৰণে আজি তেওঁলোকে হতাশাত ভুগি নানান ধৰণৰ এইবিলাক অপপ্ৰচাৰ, এইবিলাক কথা আজি মিডিয়াবিলাকত কয় যাতে নিজৰ ৰাইজৰ মনোবলটো ধৰি ৰাখিব পাৰে। ইয়াৰহে তেওঁলোকে আশ্ৰয় লৈ খাম্পা বৰগিয়াৰীৰ নামটো তেওঁলোকে ল'ব লগা হৈছে, উচ্চাৰণ কৰিব লগা হৈছে। আনৰ দলৰ নেতাবিলাকৰ নাম লৈ নিজৰ দলটো বচাই ৰাখিবৰ কাৰণে আমাৰ নামবিলাক উচ্চাৰণ কৰিব লগা হোৱাটো তেওঁলোকৰ কাৰণে কিমান দুৰ্ভাগ্যজনকৰ এটা পৰিস্থিতি তেখেতসকলৰ সন্মুখত আহিছে, আপোনালোকে তেওঁলোকৰ পৰাই বুজি লওক।